নিযুত মইনা আঁচনিৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফৰ্মখন এই ফৰ্মখন কেনেকৈ পূৰাব লাগে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। বহুতো ছাত্ৰ ছাত্ৰীৰ এটা কনফিউজ আছে। প্ৰথমতে তোমালোকক দেখাই দিছোঁ, ইয়াতে লিখা আছে ARN নং এজ পাৰ দৰ্পণ পৰ্টেল। এই AR নংটো ক'ত পাবা ভিডিঅ'ৰ শেষত তোমালোকক ধুনীয়াকৈ বুজাই দিম আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ফৰ্মখন পূৰাওঁতে ভুল নকৰিবা। ফৰ্মখন তোমালোকে কেপিটেল লেটাৰত পূৰাবা। এখন আছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এপ্লিকেশ্যন ফৰ্ম ফৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। মোৰ ওচৰত আছে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ফৰ্মখনো আছে। এই ফৰ্মখন নেক্সট এটা ভিডিঅ'ত আনিম। এই ফৰ্মখন কেনেকৈ পূৰাব লাগে তোমালোকে চাবা, অন্য এটা ভিডিঅ'ত আনিম, ঠিক আছে। এতিয়া মই পূৰাই দিম হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফৰ্মখন। নেম অফ ষ্টুডেণ্ট, ইয়াতে তোমালোকে কেপিটেল লেটাৰত গোটেই ফৰ্মখন পূৰাবা, তেতিয়া ভাল হয়। তোমালোকৰ নামটো ইয়াতে লিখি দিবা, ঠিক আছে। তাৰপাছত দ্বিতীয়তে সুধিছে মেৰিটেল ষ্টেটাছ। মেৰিটেল ষ্টেটাছ ছিংগুল আৰু মেৰিট। যদি তোমালোকে ছিংগুল আছে ছিংগুল দিবা, বিয়া পাতিলে তোমালোকে মেৰিট দিবা। কলেজত যে জমা দিছিলা ছাবজেক্টখিনিৰ নামটো যে ওলায় একনলেজমেণ্ট ৰিচিপ্ট, তোমালোকক মই স্ক্ৰীণত দেখাই দিছোঁ, দেখিলে তোমালোকে গম পাবাই। তাতে লিখা আছে AR নং।